নলবাৰীৰ এটি চৰকাৰী বিভাগত অকল নলবাৰীতে নহয় সমগ্ৰ অসমৰ ক্ষেত্ৰতে হৈছে বিশেষকৈ আমি যেহেতু নলবাৰী জিলা সমিতি আজি সংবাদমেলখন আয়োজন কৰিছোঁ নলবাৰীৰ এটি চৰকাৰী বিভাগত হোৱা এক বৃহৎ কেলেংকাৰী আপোনালোকৰ জৰিয়তে জনসাধাৰণক অৱগত কৰাৰ উদ্দেশ্যেৰে আজিৰ এই সংবাদমেলখন আহ্বান কৰা হৈছে। সাংবাদিক বন্ধুসকল, যিটো বিভাগত এই কেলেংকাৰীটো সংঘটিত হৈছে সেই বিভাগটো হৈছে অসম চৰকাৰৰ শক্তি বিভাগ। এই শক্তি বিভাগৰ যোৱা দিনসমূহত আমি যদি লক্ষ্য কৰোঁ 24 ঘণ্টা বিজুলী প্ৰদানেৰে প্ৰতিশ্ৰুতি প্ৰদানেৰে শাসনৰ বাগজৰী হাতলৈ অনা কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰ আৰু ৰাজ্যৰ যোৱা 5 বছৰৰ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰ আৰু বৰ্তমানৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰখন বিফল হৈছে। তেখেতসকলে 24 ঘণ্টা বিজুলী ৰাইজক প্ৰদান কৰিব পৰা নাই। ইয়াৰ এই 24 ঘণ্টা বিজুলী প্ৰদানৰ যি এই ব্যৱস্থা তেখেতসকলে কিয় কৰিব পৰা নাই এই কথাবোৰ যদি আমি জুকিয়াই চাওঁ তেতিয়াহ'লে আমাৰ মনত বিভিন্ন ধৰণৰ প্ৰশ্ন আহে। এনেতে যেতিয়া এই হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখন গঠন হ'ল, ৰাজ্য চৰকাৰখনে অসম দায়িত্বভাৰ ল'লে। দায়িত্বভাৰ লোৱাৰ পিছত অসম চৰকাৰৰ এই শক্তি বিভাগে আৰু শক্তিমন্ত্ৰীয়ে সংবাদ মাধ্যমক অৱগত কৰিছিল যে অনাদায় হৈ থকা বিলসমূহৰ বাবে ৰাজ্যৰ যি APDCL শক্তি বিভাগ উত্তৰণৰ ক্ষেত্ৰত যথেষ্ট বাধাৰ সৃষ্টি হৈছে, যাৰ বাবে তেখেতসকলে অনাদায় বিলসমূহৰ ক্ষেত্ৰত বিভিন্ন পন্থা হাতত লৈছিলে, বিভিন্ন জাননী জাৰি কৰিছিলে আৰু তেখেতসকলে কৰিছিলে কি আপোনাৰ বিভিন্ন ধৰণৰ আইন কানুন প্ৰস্তুত কৰিছিলে। এনেকুৱা সময় আহি পৰিছিলে যে চৰকাৰী বিভাগৰ যিসমূহ চৰকাৰী কৰ্মচাৰী আছে সেই কৰ্মচাৰীসকলে লাইটৰ বিল পৰিশোধ কৰা ৰচিদ দিহে তেখেতসকলে দৰমহা ল'বলগীয়াৰ দৰে এক পৰিৱেশ সৃষ্টি হৈছিলে। এতিয়া গোটেই বিলসমূহ তেখেতসকলে অনাদায় বিলসমূহ কালেকশ্যন কৰিছিলে। তাৰপিছত ৰাজ্যৰ শক্তিমন্ত্ৰী ডাঙৰীয়াই শক্তি বিভাগৰ ফালৰ পৰা সংবাদ মাধ্যমক সম্বোধন কৰি ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছিলে যে অভিলেখ সংখ্যক বিল তেখেতসকলে কালেকশ্যন কৰিছে। এতিয়া কথাটো আহিল, আমি পুনৰ সেই আগৰ কথালৈ ঘূৰি আহিছোঁ। যদি অভিলেখ সংখ্যক বিল তেখেতসকলে লোৱাৰ পিছতো কি কাৰণত তেখেতসকলে ৰাইজক 24 ঘণ্টা বিজুলী প্ৰদান কৰিব পৰা নাই, গ্ৰাহকে কিয় 24 ঘণ্টা বিজুলী উপভোগ কৰিব পৰা নাই, এয়া হৈছে প্ৰধান প্ৰশ্ন। আৰু ইপিনে আমি যদি লক্ষ্য কৰোঁ বিদ্যুৎ মাচুল দৈনিক সময়ে সময়ে বিদ্যুৎ মাচুল বৃদ্ধি পাই আছে আৰু যাৰ ফলৰ পৰা ৰাইজৰ মূৰত এইটো এটা মাধমাৰ সৃষ্টি হৈছে। কিন্তু তৎসত্ত্বেও শক্তি বিভাগ একেবাৰে ব্যৰ্থ হৈছে। শক্তি বিভাগে ৰাইজক সুবিধা প্ৰদান কৰিব পৰা নাই। শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, শেহতীয়াভাৱে অসম চৰকাৰৰ শক্তিমন্ত্ৰী বিমল বৰা ডাঙৰীয়াৰ নেতৃত্বত যিটো বিভাগ চলি আছে শক্তি বিভাগ, এই শক্তি বিভাগৰ একাংশ কৰ্মচাৰীয়ে যিদৰে মকৰাৰ পোৱালে নিজৰ মাকক খুলি খায় তেনেকৈ এই বিভাগটোক খুলি খাই বিভাগটোক একেবাৰে নিশেষ কৰাৰ এক ষড়যন্ত্ৰত একাংশ কৰ্মচাৰী লিপ্ত হৈছে। শক্তি বিভাগৰ আপোনালোক সকলোৱে জানে সম্প্ৰতি শক্তি বিভাগৰ এক বৃহৎ কেলেংকাৰী ৰাজ্য জোকাৰি গৈছে। সেই কেলেংকাৰীটো হৈছে কৰ্মচাৰীৰ মেডিক্লেম কেলেংকাৰী। এই মেডিক্লেম কেলেংকাৰীটো ইতিমধ্যে আমাৰ নলবাৰী জিলাকো এই মেডিক্লেম কেলেংকাৰীটোৱে চুই গৈছে আৰু এই মেডিক্লেম কেলেংকাৰীটোৰ বিষয়ে কিছু কথা কোৱাৰ বাবে আপোনালোকক আজি এই সংবাদমেলত আমন্ত্ৰণ জনোৱা হৈছে। এই যিটো মেডিকেল কেলেংকাৰী হৈছে গোটেই সমগ্ৰ অসমত প্ৰায় কেইবা কোটি টকাৰ এই কেলেংকাৰী সংঘটিত হৈছে। কিন্তু কিবা ৰহস্যজনক কাৰণত এই কেলেংকাৰীটো গাপ দিবলৈ চেষ্টা কৰা হৈছে। আমাৰ নলবাৰী জিলাৰ APDCLৰ যিটো একাংশ কৰ্মচাৰীয়ে এই মেডিক্লেমৰ জৰিয়তে লাখ টকা তেখেতসকলে ভুৱা বিল জমা দি তেখেতসকলে সৰকাৰ এক অভিসন্ধিত তেখেতসকলে লিপ্ত হৈছে আৰু যাৰ জৰিয়তে ইতিমধ্যে প্ৰায় 50 লাখৰো অধিক টকাৰ এক কেলেংকাৰী কথা পোহৰলৈ আহিছে। এই সমগ্ৰ কেলেংকাৰীটো যেতিয়া GMCHৰ অধীক্ষকে ভাঙাগড় থানাত গোচৰ ৰুজু কৰিছিলে একাংশ বিজুলী ভৱনৰ কৰ্মচাৰীৰ বিৰুদ্ধে, তাৰ পিছতে সমগ্ৰ কেলেংকাৰীৰ তথ্যটো ৰাইজৰ মাজলৈ পোহৰলৈ আহিছিলে। তাত তেতিয়া আমি লক্ষ্য কৰিছিলোঁ নলবাৰী জিলাৰো কেইবাগৰাকীও কৰ্মচাৰীৰ নাম তাত আছিলে।
তাৰপিছত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতিয়ে নিজাববীয়াকৈ আমি এক তদন্ত আৰম্ভ কৰিছিলোঁ আৰু এই তদন্তত আমি কেতবোৰ চাঞ্চল্যকৰ তথ্য আমি লাভ কৰিছিলোঁ। নলবাৰী জিলাত সংঘটিত হোৱা এই যি কেলেংকাৰী, এই কেলেংকাৰীটোৰ বিষয়ে আমি আমাৰ অনুসন্ধানত পোহৰলৈ আহিছে। ইয়াত বৰ্তমান আমি তথ্য লাভ কৰিছোঁ, আমাৰ গম পাইছোঁ যে ইয়াত প্ৰধানকৈ দুগৰাকী ব্যক্তি জড়িত আছে। তেখেতসকলৰ লগত অন্যান্য ব্যক্তি থাকিব পাৰে। সেই দুগৰাকী ব্যক্তি হৈছে অশোক শৰ্মা আৰু নজৰুল হক। BCMR তেখেতসকল পদবীত আছে। অশোক শৰ্মা আৰু নজৰুল হকৰ তেখেতসকলে থাকি তেখেতসকলৰ লগত থাকি এই দুষ্ট চক্ৰটো নলবাৰীৰ পৰা তেখেতসকলে কাম কাজ চলাই আছিলে। অশোক শৰ্মা আৰু নজৰুল হক দুয়োগৰাকী BCMR পদত আছে। পইলাস্থিত কাৰ্যালয়ত এগৰাকীয়ে BCMRক তেখেতসকলে বিভিন্ন ধৰণৰ কাৰ্যালয় হিচাপত তেখেতসকলে কাম কাজ তেখেতসকলক দি দিয়ে। মূলতঃ তেখেতসকলৰ বিভাগীয় পদটো হৈছে BCMR ক্লাৰ্ক মিটাৰ ৰিডাৰ। অশোক শৰ্মা আৰু নজৰুল হকৰ লগতে আৰু ইয়াতে বহুকেইগৰাকী বিষয়া কৰ্মচাৰীও জড়িত থকাৰ, একাংশ বিষয়া কৰ্মচাৰী জড়িত থকাৰো আমাৰ সন্দেহ হৈছে, কিয়নো এই চক্ৰটো যথেষ্ট শক্তিশালী চক্ৰ। তেখেতসকলে কেনেকৈ এই মেডিক্লেইমটো কৰে তাৰ এক সম্যক কথা আপোনালোকৰ ওচৰত ক'ব বিচাৰিছোঁ। ধৰি লওক APDCLৰ কোনোবা এগৰাকী কৰ্মচাৰীয়ে যেতিয়া কোনোবা এখন হস্পিটেলত চিকিৎসা কৰি তেখেতসকলে বিলসমূহ ক্লেমৰ বাবে জমা দিয়ে, তেতিয়া এই যি চক্ৰটো আছে এই চক্ৰটোৱে কৰে কি, সেই কৰ্মচাৰীজনৰ লগত কথা পাতে তেখেতসকলে। প্ৰথম অৱস্থাত কথা পাতি তেখেতসকলে 50-50, 60-40 তেনেকুৱা ধৰণৰ পাৰ্চেণ্টেজ ৱাইজ কথাটো তেখেতসকলে এমাউণ্টটো ভগাই লয়। অৰ্থাৎ যদি বিলৰ এমাউণ্ট 1 লাখ টকা আছিলে, তেখেতসকলে তাত ভুৱা বিল সংযোগ কৰি 1 লাখ টকাটো 3-4 লাখ বা 5 লাখ টকালৈ তেখেতসকলে বিলটো এপ্ৰুভ কৰে আৰু সেই সমস্ত বিলটো তেখেতসকলে এই চক্ৰটোৱে আৰু যিগৰাকী কৰ্মচাৰী এপ্লাই কৰে তেওঁলোকৰ লগত ভগাই লোৱাৰ এটা থাকে। এইটো হৈছে এটা মানে পইণ্ট। আৰু এটা অন্য এটা ধৰণে তেখেতসকলে এইটো কাম কৰে। যদি APDCLৰ কোনোবা কৰ্মচাৰী অকণমান হোজা টাইপৰ হয় বা অল্প শিক্ষিত হয়, বহু বেছি কথা নাজানে, তেনেকুৱা ধৰণৰ কৰ্মচাৰীক এই চক্ৰটোৱে টাৰ্গেট কৰে। এই চক্ৰটোৱে ঠিক তেনেকুৱা এক ঘটনা নলবাৰী APDCLৰ কাৰ্যালয়তো তেখেতসকলে এনেকুৱা ধৰণৰ এক ঘটনা কৰিছে। নলবাৰীত হৈছে কি, এগৰাকী দুৰ্ভগীয়া মহিলা এগৰাকীৰ ক্ষেত্ৰত তেনেকুৱা এক ঘটনা সংঘটিত কৰিছে। মহিলাগৰাকী তাৰ APDCLৰ কৰ্মচাৰী, তেখেতৰ ওচৰতে তেনেকুৱা তেখেতৰ লগত এনেকুৱা এক ঘটনা সংঘটিত কৰিছে। মহিলাগৰাকীয়ে কৰ্মচাৰীগৰাকীয়ে তেখেতৰ কিডনী ষ্টোন হৈছিলে। কিডনী ষ্টোনৰ পিছত তেখেতে বিল জমা দিছিলে। বিল আছিলে 50,000 টকা। 50,000 টকাটো যেতিয়া তেওঁ নজৰুল হকৰ ওচৰলৈ লৈ গৈছিলে, নজৰুল হকে তেখেতক স্পষ্টভাৱে কৈছিলে যে এমাউণ্টটো খুবেই কম, আপুনিনো ক'ত পাব, এইখিনি বিল নাপাব। তথাপি মহিলাগৰাকী ভাবিছিলে যি এপ্লাই কৰি চাওক, যি হয় হ'ব আৰু, পালে পালোঁ নাপালে নাই। তাৰে পিছত মহিলাগৰাকীয়ে এপ্লাই কৰিলে, ক্লেইমটো হ'ল। অশোক শৰ্মা আৰু নজৰুল ইহঁতৰ এই দুষ্ট চক্ৰটোৱে পিছত কৰিলে কি, এই ক্লেইমটো তাত ভুৱা বিল সংযোগ কৰি মহিলাগৰাকীৰ সহজ সৰলতাৰ সুযোগ লৈ তাত ভুৱা বিল সংযোগ কৰিলে আৰু এই এমাউণ্টটো তেখেতসকলে 52,000 টকাত আছিলে। 3 লাখ প্ৰায় 60,000 টকা, 3 লাখ প্ৰায় 60,000, অলপ কম হ'ব, 3,60,000 টকাৰ ওচৰত তেখেতসকলে ক্লেইমটো এপ্ৰুভ কৰালে। এপ্ৰুভ মহিলাগৰাকীক যেতিয়া পইচাটো সোমাব, তেখেতৰ মহিলাগৰাকী একাউণ্টত টকাটো সোমাব, মহিলাগৰাকীক তেখেতসকলে মাতি নিছে। মাতি নি কৈছে কি যে আপোনাৰ একাউণ্টছৰ যিটো ক্লেইম আছিলে এই ক্লেইমটো আপোনাৰ তাত সোমাব। এই ক্লেইমখিনি প্ৰচিডিউৰখিনি কৰাৰ বাবে আমাক এখন ব্লেংক চেকৰ প্ৰয়োজন আছে। ব্লেংক চেকৰ প্ৰয়োজন থকা বুলি কৈ মহিলাগৰাকীয়ে ভাবিলে একেটা কাৰ্যালয়ৰে কৰ্মচাৰী, আমি একেলগে কাম কৰোঁ, ৰাতিপুৱাৰ পৰা গধূলিলৈকে চাহ চিনাকি বা জানে, তেনেকুৱা এটা বিশ্বাসত লৈ কিনে এখন ঘৰৰ মানুহ বুলি ভাবি মহিলাগৰাকীয়েও তেখেতসকলৰ এই দুষ্ট চক্ৰৰ কথাত ভুল যায়, তেখেতে চেক প্ৰদান কৰে, ব্লেংক চেক প্ৰদান কৰে। চেকখন পাই এই দুষ্ট চক্ৰটোৱে ইহঁতে কৰিছে কি, মহিলাগৰাকীৰ একাউণ্টছৰ পৰা সমস্ত ধন তেখেতসকলে উলিয়াই লৈ গৈছে। এই যিটো এমাউণ্টৰ ধন আছিলে 3,60,000 ওচৰা ওচৰি, এই ধনখিনি তেখেতসকলে উলিয়াই লৈ গৈছে। তাৰে পিছত মহিলাগৰাকীক তেখেতসকলে কৈছে যে আপোনাৰ এমাউণ্টটো হৈছে 40,000 টকা এপ্ৰুভ হৈছে। 40,000 টকা মহিলাগৰাকীক তেখেতসকলে প্ৰদান কৰিছে। পিছত মহিলাগৰাকীৰ কথাটো গম পোৱা নাই। এতিয়া যেতিয়া গোটেই অসমত, সমগ্ৰ অসমত এই ঘটনাটো পোহৰলৈ আহিল, তাৰ পিছত
আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা বা বিজুলী ভৱনৰ ফালৰ পৰা মহিলাগৰাকীলৈ নটিচ আহিল। নটিচ অহাৰ পিছত মহিলাগৰাকী দেখে তেখেতেতো 40,000 টকা পাইছিলে, তাত তেখেতসকলৰ কৰিছে কি এমাউণ্টটো 3,60,000 টকা দেখাইছে। বিভাগৰ ফালৰ পৰা এই যি এমাউণ্ট আছে এই প্ৰতিটো এমাউণ্টতে কৰ্মচাৰীসকলক কৈছে যিটো তেখেতসকলে ভুৱা বিল ছাবমিট কৰি এমাউণ্টটো লৈছে সেই এমাউণ্টৰ ওপৰত 9.5% ইণ্টাৰেষ্ট লগাই কিনে তেখেতসকলে ৰিটাৰ্ণ কৰিব লাগিব। মহিলাগৰাকীও ঠিক তেনেকৈ মহিলাগৰাকী প্ৰায় 3,85,000 টকাৰ এটা এমাউণ্ট আহি গৈছে। মহিলাগৰাকী বিপাঙত পৰিছে। তাৰে পিছত আমি যেতিয়া আমাৰ তথ্যত আমি গম পালোঁ মহিলাগৰাকীয়ে তেখেতসকলক স্পষ্টভাৱে কোৱাৰ পিছত এই দুষ্ট চক্ৰটোৱে কৰিছে কি মহিলাগৰাকীৰ একাউণ্টত 40,000 টকা বাদ দি যি 3,45,000 টকা মহিলাগৰাকীৰ একাউণ্টত তেখেতসকলে ডিপজিট কৰি দিছে। এতিয়া মহিলাগৰাকী কথাটো হৈছে কি মহিলাগৰাকী যিহেতু নিৰ্দোষী আছিলে, আমি এইকাৰণে আজি সংবাদমেলত এই কথাটো উল্লেখ কৰিছোঁ কিয়নো এই কথাটোত এনেকুৱা ধৰণৰ কথাও আহিব পাৰে যিটো বিনা তদন্তত যদি কাৰোবাৰ ওচৰত কাৰোবাক শাস্তি প্ৰদান কৰে তেনেহ'লে বহুত নিৰ্দোষী মানুহ ইয়াতে ফচি যাব পাৰে। অশোক শৰ্মা আৰু নজৰুল হক এই BCMR দুগৰাকীৰ লগত যি দুষ্ট চক্ৰ আছে এই দুষ্ট চক্ৰটো উৎখাত কৰাৰ বাবে আমি যিগৰাকী পৈলাস্থিত কাৰ্যালয়ৰ AGM দুলুমণি দাস ডাঙৰীয়াক আমি লগ কৰিছিলোঁ। তেখেতক আমি লগ কৰি এই সহকাৰী মহাপ্ৰবন্ধকগৰাকীক আমি এই সমগ্ৰ কথা আমি তেখেতৰ পৰা জানিব বিচাৰিছিলোঁ, কিন্তু কিবা এক ৰহস্যজনক কাৰণত সমগ্ৰ প্ৰক্ৰিয়াটো তদন্ত বা শাস্তিমূলক ব্যৱস্থা লোৱাৰ পৰা তেখেত বিৰত আছে, য'ত আমি তেখেতক কঠোৰ ভাষাৰে আমি তেখেতক গৰিহণা দিছোঁ। কি কাৰণত দুগৰাকী ব্যক্তি যিসমূহ জড়িত আছে এই তথ্যটো হয়তো আওপকীয়াকৈ তেখেতক গম পায়, কিন্তু তেখেতে কি কাৰণত তেখেতসকলৰ লগত উচিত শাস্তিমূলক ব্যৱস্থা লোৱা নাই সেইটো এক ৰহস্যজনক বিষয়। আমি আজিৰ সংবাদমেলৰ জৰিয়তে দুলুমণি দাস ডাঙৰীয়াক যিগৰাকী পৈলাস্থিত কাৰ্যালয়ৰ AGM তেখেতক আমি আহ্বান জনাইছোঁ, দাবী উত্থাপন কৰিছোঁ অতি শীঘ্ৰে এই সমগ্ৰ প্ৰক্ৰিয়া তদন্ত হ'ব লাগে আৰু আপুনি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আমি পাছত গম পাইছিলোঁ যে দুলুমণি দাস ডাঙৰীয়াৰ যিগৰাকী AGM তেখেতৰ লগত খুবেই ঘনিষ্ঠ সম্পৰ্ক আছে অশোক শৰ্মা আৰু নজৰুল হকৰ। সেইবাবে ঘনিষ্ঠ সম্পৰ্ক থকাৰ কাৰণে কি মানে দুগৰাকী দোষী ব্যক্তি সাৰি যাব নেকি? এয়া কোনোপধ্যে হ'ব নোৱাৰে। সেইবাবে আমি তেখেতক আজি দাবী জনাইছোঁ অতি শীঘ্ৰে ইয়াৰে উচিত তদন্ত হ'ব লাগে। আমি যেতিয়া সহকাৰী মহাপ্ৰবন্ধকগৰাকীক লগ কৰিছিলোঁ তেতিয়া আমি তেখেতক প্ৰশ্ন কৰিছিলোঁ, ছাৰ আপুনি কি কাৰণত এখেতসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা নাই বা যিসকলে অসৎ ব্যক্তি আছিলে 50-50 কৰিছিলে যিসকল কৰ্মচাৰীয়ে তেখেতসকলৰ বিৰুদ্ধে কিয় ব্যৱস্থা লোৱা হোৱা নাই? তেতিয়া তেখেতে আমাক জানিবলৈ দিছিলে যে সমগ্ৰ যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটোত কিছু সংখ্যক ব্যক্তিক প্ৰথম অৱস্থাত নিলম্বন কৰা হৈছিলে, কিন্তু নিলম্বন কৰাৰ পিছত বিভাগটো চলোৱাত যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব বুলি ভাবিয়ে এই নিলম্বন প্ৰক্ৰিয়া বা তেখেতসকলৰ ওপৰত ল'বলগীয়া শাস্তিমূলক ব্যৱস্থাৰ পৰা তেখেতসকল বিভাগ এতিয়া বিৰত আছে। এইটো কেনেকৈ হ'ব পাৰে যিসকল কৰ্মচাৰীয়ে অসৎ পন্থা অৱলম্বন কৰি এটা চৰকাৰী বিভাগত তেখেতসকলে বিভিন্ন কাৰ্য লৈ আছে, নিজৰ ব্যক্তিগত স্বাৰ্থ ব্যক্তিগত মুনাফা লাভ কৰিছে, তেনেধৰণৰ কৰ্মচাৰীৰ বিৰুদ্ধে কি কাৰণত এটা বিভাগে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ নকৰিব? এয়া এক ডাঙৰ প্ৰশ্ন। আমি আপোনালোকৰ মাধ্যমেৰে AGM দুলুমণি দাস ডাঙৰীয়াক জনাব বিচাৰিছোঁ আমাৰ নিচেই ওচৰত থকা যিগৰাকী ৰঙিয়া সংমণ্ডল আছে, ৰঙিয়াৰ APDCL কাৰ্যালয় আছে, তাত কিন্তু ইতিমধ্যে কেইবাগৰাকীও এনে কাৰ্যত লিপ্ত থকা বিষয়া কৰ্মচাৰীক নিলম্বন কৰা হৈছে। এই চেগতে আমি অসম চৰকাৰৰ শক্তিমন্ত্ৰী বিমল বৰা ডাঙৰীয়াকো আমি ক'ব বিচাৰিছোঁ আপোনাৰ বিভাগত এনেধৰণৰ যি কেলেংকাৰী সংঘটিত হৈ আছে এই কেলেংকাৰীটো অতি শীঘ্ৰে আপুনি এক উচিত তদন্ত আৰু ক্ষিপ্ৰতাৰে কৰিব লাগে, কিয়নো এই যিগৰাকী আমি নাম ক'লোঁ নজৰুল হক আৰু অশোক শৰ্মা এই দুগৰাকী মাথো পুথি খলিহনাই এই সমগ্ৰ দুষ্ট চক্ৰটোৰ লগত বিভিন্ন ধৰণৰ ৰৌ বৰালীৰ দৰে বহু মানে উচ্চ পৰ্যায়ত থকা বিষয়া কৰ্মচাৰী বিজুলী ভৱনৰ জড়িত থাকিব পাৰে বুলি আমাৰ সন্দেহ হৈছে। তেনেসমূহ বিষয়া কৰ্মচাৰীক সুৰক্ষা দিয়াৰ স্বাৰ্থতে এই তদন্ত প্ৰক্ৰিয়া বন্ধ হৈছে নেকি? আমি এই সংবাদমেলৰ জৰিয়তে শক্তিমন্ত্ৰী বিমল বৰা ডাঙৰীয়াক আমি প্ৰশ্ন উত্থাপন কৰিছোঁ। শ্ৰদ্ধাৰ শক্তিমন্ত্ৰী বিমল বৰা ডাঙৰীয়া,
শক্তি বিভাগত যদি চলাবলৈ আপুনি সক্ষমতা নাই তেনেহলে আপুনি অতি শীঘ্ৰে এই শক্তি বিভাগৰ পৰা পদত্যাগ কৰক অন্যথা আপুনি এই যেটো তদন্ত এনেকুৱা ধৰণৰ যি আপোনাৰ বিভাগত কৰ্মচাৰী আছে দুষ্ট কৰ্মচাৰী আছে একাংশ দুষ্ট প্ৰকৃতিৰ কৰ্মচাৰী আছে তেখেতসকলৰ বিৰুদ্ধে আপুনি উচিত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰক দুসকল এইখন হৈছে যিসমূহ গুৱাহাটী মেডিকেল কলেজৰ অধীক্ষকে ভাঙাঘৰ থানাত দিয়া সমগ্ৰ অসমৰ এইখন হৈছে মানে কেছ ফাইলৰ বাবে তেখেতসকলক দিয়া এইটো কপি ইয়াতে প্ৰায় ৩৬ জন মানুহৰ 34 মানুহৰ নাম ইয়াতে আছে তে কথাটো জিএমচিএইচৰ অধীক্ষকে কেছ ফাইল কৰিছিলে তেখেতসকলে তাত এফআইআৰ লঞ্চ কৰিছিলে এপিডিচিএলক বিজুলী ভৱনলৈ বিজুলী ভৱনৰ চিফ জেনেৰেল মেনেজাৰলৈ ভঙাগড় আৰক্ষী থানাৰ তৰফৰ পৰা পঠোৱা এখন নোটিছ ইয়াতে সমগ্ৰ যিসমূহ ব্যক্তিৰ নাম আছিলে সকলো ব্যক্তিৰ নাম ইয়াতে উল্লেখ আছে আৰু ইয়াতে নলবাৰীৰ 8 গৰাকীকৈ ব্যক্তিৰ নাম উল্লেখ আছে কি নজৰুল হক আছিলে নজৰুল হকে এনেকুৱা ক্লেম বেলেগৰ নামত কৰাটো বেলেগ কথা তেখেতে নিজৰ নামতে এনেকুৱা ক্লেম এটা কৰিছিলে ভুৱা ক্লেম যাৰ বিৰুদ্ধে তেখেতৰ নামতো এক গোচৰ ৰুজু হৈছে কিন্তু তেখেতে ধনৰাশিত তেখেতে মোকলাব নোৱাৰিলে জাস্ট ক্লেমটো কৰিছিলে ক্লেমটো কৰাৰ পিছতে তেখেত ধৰা পৰি গ'ল এতিয়া আমি যেতিয়া পইলাস্থিত কাৰ্যালয়ত গৈ তেখেতসকল নজৰুল হক অশোক শৰ্মাক আমি লগ কৰিবলৈ চেষ্টা কৰিছিলোঁ আমি তাত কিন্তু তেখেতসকলক লগ পোৱা নাই যদিও অশোক শৰ্মা কাৰ্যালয়ত উপস্থিত আছে তেখেতসকলক বিচাৰিলে কিন্তু তেখেতক আমি পোৱা নাই আমি দুদিন তেখেতক বিচাৰি গৈছিলোঁ কাৰ্যালয়ত কিন্তু আমি দুয়ো দিনে তেখেতক আমি তাত নাপালোঁ আৰু যিগৰাকী নজৰুল হকে লিভ এপ্লিকেশ্যন লৈ মেডিকেল লিভ লৈ কিনে তেখেতে বৰ্তমান ছুটিত থকা বুলি আমাক এজিএম গৰাকী আমাক জানিবলৈ দিছে হে আমি এজিএম গৰাকীক আজি আহ্বান জনাইছো পুনৰবাৰ আহ্বান জনালো আপুনি অতি শীঘ্ৰে এই যেটো তদন্ত আছে এই যেটো প্ৰক্ৰিয়া আছে এই দুষ্ট চক্ৰটোক উৎখাত কৰাৰ স্বাৰ্থত এক নিৰপেক্ষ তদন্ত কৰক আৰু ইয়াতে যাতে এগৰাকীও নিৰ্দোষী ব্যক্তিয়ে শাস্তি নাপায় আৰু যি কেইগৰাকী দোষী ব্যক্তি আছে তেখেতসকলে কঠোৰতম কঠোৰ শাস্তি পাব লাগিব কিয়নো অসম চৰকাৰে যে দায়িত্বভাৰ গ্ৰহণ কৰি কৈছিলে যে এইখন চৰকাৰ শূন্য সহনশীল চৰকাৰ শূন্য সহনশীলতাৰ এয়াই নেকি নিদৰ্শন অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি এই বিষয়টো দৃষ্টিগোচৰ কৰাব বিচাৰিছো আমি দাবী কৰিছো শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বিষয়টো তেখেতে তদন্ত ঘোষণা কৰিব লাগে কিয়নো এই বিষয়টোত বহু কেইগৰাকী বিষয়া কৰ্মচাৰী জড়িত আছে আৰু এই দুষ্ট চক্ৰটো উৎখাত কৰাটো অতিকৈ প্ৰয়োজন তেতিয়া এই শক্তি বিভাগটো ভাল পথলৈ আহিব বা ৰাইজৰ ওপৰত এই যি ধৰণৰ ৰাইজৰ ওপৰত দিন সময়ে মাসুল বৃদ্ধি কৰাৰ যি প্ৰক্ৰিয়া তেখেতসকলে তেতিয়াহে মাসুল কম কৰিব পাৰিব যদি এনে ধৰণৰ কৰ্মচাৰী থাকে তেতিয়া হলে শক্তি বিভাগে দৈনন্দিনভাৱে তেখেতসকলে সময়ে অত্যাধিক মাসুল লগাই গৈ থাকিব লাগিব আৰু ৰাইজে তেনেকুৱা মাসুলৰ বোজা গ্ৰহণ কৰিব লাগিব শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল আমি এইখিনিতে অন্য এটা এই বিষয়টো পৰা অন্য এটা বেলেগ বিষয়লৈও আমি এই সংবাদ মাধ্যমৰ জৰিয়তে আপোনালোকক জনাব বিচাৰিছো শক্তিমন্ত্ৰী ডাঙৰ কৰাব বিচাৰিছো যোৱা সময়ছোৱাত দেখিছো যেতিয়া তদানীন্তন শক্তিমন্ত্ৰী তপন গগৈ ডাঙৰীয়া দায়িত্বত আছিলে তেতিয়া এপিডিচিএলৰ নিৰ্বাচনৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰা হৈছিলে কিন্তু বহু কিবা কাৰণত বহু কাৰণবশত ৰহস্যজনক কাৰণত এই যি এপিডিচিএলৰ পৰীক্ষা আছে এই পৰীক্ষাৰ ৰিজাল্ট তেখেতসকলে প্ৰদান কৰা নাই ৰিজাল্ট ঘোষণা কৰা নাই যাৰ ফলত যিসমূহ পৰীক্ষাৰ্থী এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল তেখেতসকল দোৰ্দুল্যমান অৱস্থাত আছে আমি আজি শক্তিমন্ত্ৰী বিমল বৰা ডাঙৰীয়াক আমি আহ্বান জনাইছো আজি সংবাদ মেলৰ জৰিয়তে অতি শীঘ্ৰে এই যি বিষয়টো আছে এই বিষয়টো নিষ্পত্তি কৰিব লাগে তেখেতসকলে এই যি ৰিজাল্ট প্ৰক্ৰিয়া ঘোষণা কৰিব ৰিজাল্টটো ঘোষণা কৰিব লাগে আৰু যদি এই ৰিজাল্ট ঘোষণা কৰিব নোৱাৰে তেনেহলে তেখেতসকলে খোলাকৈ কৈ দিব লাগে পৰীক্ষাৰ্থীসকলৰ লগত হেতালি খেলাত তেখেতসকলৰ কোনো নৈতিক অধিকাৰ নাই এইখিনিয়ে আজিৰ বিষয়টোৰ ওপৰত মূল কথা যদি আপোনালোকৰ কিবা সুধিব লগা আছে সুধিব পাৰে